বিলাসীপাৰাত এছাৰৰ নামত মুকলিকৈ ধন সংগ্ৰহত নামি পৰিল এগৰাকী বিএলঅ। হাজিৰা খাতুন নামৰ বিএলঅ গৰাকীয়ে দৰিদ্ৰ পৰিয়ালৰ পৰা বিভিন্ন অজুহাতত মুকলিকৈ সংগ্ৰহ কৰিছে ধন। বিলাসীপাৰাৰ 1190 নম্বৰ কঠালবাৰী এলপি স্কুলৰ শিক্ষয়িত্ৰী হাজিৰা খাতুনক নিৰ্বাচন আয়োগে নিয়োজিত কৰিছিল বিএলঅ পদত। কিন্তু বিএলঅ গৰাকীয়ে বিভিন্ন ভয় ভাবুকিৰে দৰিদ্ৰ পৰিয়ালৰ পৰা সংগ্ৰহ কৰিছে ধন। বিএলঅ গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় দল সংগঠনৰ। যোৱা কেইদিন ধৰি সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰাল হ'বলৈ পাইছে আৰু ভিডিঅ'টোত আমি স্পষ্টকৈ দেখিবলৈ পাইছোঁ যে 1190 নং কাঠালবাৰী এলপি স্কুলৰ যিগৰাকী শিক্ষয়িত্ৰী হাজৰা খাতুন, তেখেতক ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ কাঠালদি 7 নম্বৰ ৱাৰ্ডত তেখেতক বিএলঅ হিচাপে নিযুক্তি দিয়া হৈছে। আৰু সেই বিএলঅ গৰাকীয়ে এছাৰৰ কাম কৰি দিয়াৰ নামত বা এছাৰৰ নামত ব্যাপক ধৰণে ধন সংগ্ৰহ কৰাৰ ভিডিঅ' কিন্তু সেই স্পষ্টকৈ পৰিছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে এইগৰাকী হাজৰা খাতুনে কেনেকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বুঢ়া আঙুলি দেখুৱাই কেনেধৰণে ধন সংগ্ৰহত নামিবলৈ সাহস প্ৰকাশ কৰিলে। গতিকে আমাৰ সন্দেহ বুজিছে যে আচলতে তেওঁৰ পিছত কোনোবা ডাঙৰ অফিচাৰ জড়িত হৈ আছে নেকি। আচলতে তেখেতক ধন সংগ্ৰহ কৰিবলৈ তেখেতক কোনো ধৰণৰ অনুমতি দিয়া হৈছে নেকি।